অকল আমাৰ মামা তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ বাবেহে। মই মামাক অন্তৰৰ পৰাই খুব ভাল পাওঁ। মই নহয়, অসমৰ লক্ষ লক্ষ জনতাই আমাৰ মামাক ভাল পায়। অসমৰ কাৰণে বহুত ভাল কাম কৰিছে আমাৰ মামাই। আৰু মামা যেতিয়া ইয়াৰ আগৰবাৰ যেতিয়া মামা মুখ্যমন্ত্ৰী আসনত বহিছিলে, তাৰ পিছৰ পৰাই ড্ৰাগছৰ মানে পুৰা হেৰি কৰিছিলে, ৰেকেটবিলাক ধৰিছিলে। কিন্তু এতিয়া মামা মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আৰু অবাধ প্ৰচলন হৈ আছে। মোক বিভিন্ন জেগাৰ পৰা ফোন আহি আছে যে ইয়াতে ড্ৰাগছ পায়, ইয়াতে ভাং পায়, লেতেৰা হৈ গৈছে গোটেই গুৱাহাটীখন। মই গুৱাহাটীত কিজানি অসমতে হৈছে মই নাজানো বাকী অসমৰ কথা, কিন্তু গুৱাহাটীত পুৰা হৈ আছে। মই সেইবিলাক ধৰিব যাওঁতে বহুত মানে বাধাৰ সন্মুখীন মই পাওঁ, ভয় ভাবুকি পাওঁ। মানে খোলাকে কওঁ, আজি প্ৰশাসনৰ ফালৰ পৰা উল্টা ময়ে কথা শুনিব লগা হয়। কি মই যদি ড্ৰাগছ এটা ধৰিব যাওঁ, মই অপৰাধ কৰোঁ নেকি? মই মামা আপুনি কওকচোন, মই অপৰাধ কৰোঁ নেকি? সেইকাৰণে মামা মোক যাতে অলপমান কিবা যাতে মানে সুৰক্ষাৰ কাৰণে কিবা যদি আপুনি যদি কৰি দিব পাৰে, মই মামা মই আপোনাক হাতযোৰ কৰি কৈছোঁ। আৰু অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে মামাৰ তালৈ এই ভিডিঅ'টো যায়, পাৰিলে শ্বেয়াৰ কৰি দিব। মই নিজে এজন মামাৰ ভক্ত হয়। মামা আকৌ কৈছোঁ, মামা আমি গুৱাহাটীখন ড্ৰাগছমুক্ত, ভাংমুক্ত, চুলাইমুক্ত কৰোঁ। আপুনি মোক সহযোগ কৰিব বুলি একদম আশা কৰিলোঁ মামা। মোৰ এই ভিডিঅ'টো অকল